সেইদিনাৰ পিছত মই আৰু তেওঁক কোনোদিনে ফোন কৰা নাই। বাৰে বাৰে শুনি থকা তেওঁৰ মিছা, প্ৰতি মুহূৰ্তত অনুভৱ হোৱা অৱহেলা আৰু দূৰত থকাৰ গাঢ় কষ্টৰ মাজত হঠাৎ এদিন মই ভাঙি চুৰমাৰ হৈ গ'লোঁ। নাই, মই আৰু কোনো অভিযোগ নকৰিলোঁ। আগৰ দৰে এইবাৰ সেই দীঘলীয়া মেছেজবোৰ টাইপ কৰা নাই। কেৱল নিদ্ৰাহীনভাৱে নিশাৰ অন্ধকাৰৰ মাজত সম্পূৰ্ণ অকলশৰীয়া হৈ এখিলা শুকান পাত গছৰ পৰা সৰি পৰা দি পৰি ৰ'লোঁ নিজৰ কোঠাৰ কোনোবা এটা চুকত। দেৱালৰ গাত নিজৰ চকুলোৰে তেওঁৰ প্ৰতিচ্ছবি শেষবাৰলৈ আঁকি প্ৰেমৰ এক বিষাক্ত অৱশিষ্ট নিজৰ হৃদয়ত বান্ধি আঁতৰি আহিলোঁ বহুত দূৰলৈ। মই আগতেও বহুতবাৰ তেওঁৰ পৰা প্ৰতাৰিত হৈছোঁ। বহুবাৰ তেওঁ মোৰ বিশ্বাস ভাঙিছে। বহুবাৰ তেওঁৰ পৰা অলপ আদৰ আৰু অকণমান মৰমৰ বাবে নিৰ্লজ্জভাৱে তেওঁৰ কাষ চাপিছোঁ। কিন্তু এইবাৰ আৰু নহয়। এইবাৰ যেন মোৰ মনৰ ভিতৰৰ পৰা এটি বিস্ফাৰিত চিঞৰ শুনিলোঁ, যি চিঞৰে স্পষ্টভাৱে মোক ক'লে, বহুত হ'ল, আৰু নালাগে। অনুগ্ৰহ কৰি এইবাৰ ইয়াতে ৰৈ দিয়া। কিয়নো যি যাব বিচাৰে তেওঁ যিকোনো উপায়ে আজি নহ'লেও কাইলৈ যাবই। কিন্তু এইবাৰ যদি তুমি পুনৰ তেওঁক বিচাৰি যোৱা, তেতিয়া কিন্তু নিজৰ চকুত নিজৰ সন্মান হেৰুৱাই দিবা। সেয়েহে মই তেওঁক কোনোদিনে আৰু ফোন নকৰিলোঁ। কিন্তু তেওঁৰ স্মৃতিবোৰ যেন মোৰ লগত সদায় আছিল, আজিও আছে, আৰু হয়তো মোৰ মৃত্যুৰ আগমুহূৰ্তলৈকে থাকিব। হ'ব, আজিলৈ ৰাখোঁ। তোমাৰ স্মৃতিবোৰৰ সৈতে মই ভালেই আছোঁ। তুমিও নিজৰ যত্ন ল'বা।